মহানগৰীৰ ৰাজপথত বিজেপিৰ যুৱ নেতাৰ গুণ্ডাগিৰিৰ ঘটনা। অভিলাষ দত্ত নামৰ বিজেপি যুৱ নেতাৰ অতপালি ক্ষুদ্ৰ কথাতে এজন যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ যুৱ নেতাৰ দৃশ্য আমাৰ হাতত আহি পৰিছে। ৰাজপথত বাহন অভাৰটেক কৰাৰ বাবে যুৱকক প্ৰহাৰৰ ঘটনা ঘটিছে। অভিযোগ গুৰুতৰ। লতাশিল থানাত অভিলাষৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। নিজকে বিজেপিৰ যুৱ বিধায়কৰ ঘনিষ্ঠ বুলি জহাই অভিলাষ দত্তই থানাত গোচৰ দিলে যুৱকক প্ৰাণে মৰাৰ ভাবুকি দিছে বিজেপিৰ যুৱ নেতাই। এই ঘটনা কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এটা দৃশ্য দেখুৱাইছো। এখন গাড়ীয়ে আহি অভাৰটেক কৰিছে আৰু তাৰ পিছত চালকৰ আসনত বহি থকা অৱস্থাৰ পৰা নামিছে। কোনো এখন ফ্লাইঅভাৰ। মহানগৰীৰ ৰাজপথত বিজেপি যুৱ নেতাৰ এই গুণ্ডাগিৰি। অভিলাষ দত্ত নামৰ বিজেপি যুৱ নেতাৰ অতপালি এয়া আৰু ক্ষুদ্ৰ কথাতে এজন যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ যুৱ নেতাজনৰ বিৰুদ্ধে। ৰাজপথত বাহন অভাৰটেক কৰাৰ বাবে যুৱকক প্ৰহাৰ। লতাশিল থানাত অভিলাষৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। নিজকে বিজেপিৰ যুৱ বিধায়কৰ ঘনিষ্ঠ বুলি জাহিৰ কৰে জহাই ফুৰে। এই অভিযোগো আছে অভিলাষৰ বিৰুদ্ধে। থানাত গোচৰ দিছে যুৱকক প্ৰাণে মৰাৰ। থানাত গোচৰ দিলে ভাবুকি প্ৰদান কৰিছে বিজেপিৰ যুৱ নেতাই। ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক বীৰেঞ্চি ডেকাৰ সৈতে। বীৰেঞ্চি, যি দৃশ্য দেখা গৈছে গুৱাহাটী মহানগৰীৰ কোন ঠাইতে ঘটনা? ইতিমধ্যে আৰক্ষীৰ যি দ্বাৰস্থ হৈছে ভুক্তভোগী আৰু কি ধৰণৰ ব্যৱস্থা লোৱা হৈছে গোটেই ঘটনাটোত? বিজেপি যুৱ নেতাজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। নিশ্চয়কৈ যে আচলতে মহাৰাজ পিঠু যিখন উৰণ সেতু আছিল, সেই উৰণ সেতুত আচলতে এই ঘটনা হৈছিল। নিশাৰ ভাগত যি ঘটনা সংঘটিছে অভাৰটেক কৰাক লৈ পেলাই যিগৰাকী আমি অভিলাষ দত্তৰ কাম, তেওঁৰ অভিযুক্ত যিগৰাকী বিজেপি নেতা, তেওঁ বিভিন্ন ঠাইত তেওঁ বিজেপি তেওঁৰ দায়িত্বত আছে। গতিকে সেইগৰাকীয়ে তেওঁ সেই যুৱকজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। যিখিনি সময়ত তেওঁ অভাৰটেক কৰিছিল বা সেই কথাখিনিত তেওঁ সেইখিনি স্থানতেই সেই যুৱকজনে ভুক্তভোগী যুৱকজনে তেওঁক ক্ষমাও খুজিছিল, কিন্তু তেওঁ সেই কথাখিনি আচলতে গুৰুত্ব নিদি তেওঁ যে আচলতে বিজেপিৰ এগৰাকী লিডাৰ বা তেওঁ সেই তাৰ যিটো আচলতে সেই বিজেপি লিডাৰ হোৱাৰ আচলতে সুবাদতে তেওঁ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে। আৰু নিশাৰ ভাগতে লতাশিল থানালৈ দুয়োটা পাৰ্টিক আচলতে ইয়ালৈ লৈ অহা হৈছিল। আৰু তেতিয়া এইগৰাকী অভিলাষ দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী যুৱকজনে। গতিকে আৰু কিছু সময়ৰ পাছত আমি থানাত সেই অভিযুক্ত যিগৰাকী লোক বিজেপি অভিলাষ দত্ত ইয়াত হাজিৰ হ'বৰ কাৰণে আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক নিৰ্দেশ দিছে। কিন্তু এই মুহূৰ্তলৈকে লতাশিল থানাত আহি হাজিৰ হোৱাহি নাই যিগৰাকী ভুক্তভোগী যুৱক। তেওঁ ইতিমধ্যে থানাত আহি সকলোখিনি কথা আৰক্ষীৰ আগত বিৱৰি কৈছে যে কি ধৰণে তেওঁ কেৱল এটা সামান্য কথাতেই প্ৰহাৰৰ সন্মুখীন হ'ল সেই কথাখিনি কৈছে। গতিকে এগৰাকী অভিলাষ দত্তই আহি যেতিয়া কৰবাত ক্ষমতাৰ শক্তি দেখুওৱাৰ ঘটনা নেকি? নিশ্চয় দেখা পোৱা গৈছে যে আপুনি বিভিন্ন সময়ত যদি দেখে বিভিন্ন ঠাইত আপুনি দেখিব যে বগা পিন্ধি আহিব আৰু তেওঁলোকে গাড়ীত বা তেওঁলোকৰ বাহনত বিজেপিৰ লগো লগোৱা থাকিব। আৰু তাৰ পাছতে তেওঁ যি ধৰণে আচলতে সৰু সৰু কথাতে একাংশ লোকৰ লগত যি ধৰণে তেওঁলোকে বৰমতা দেখুৱায়, সেইটো আচলতে তেওঁলোকৰ সেই দলটোত যে তেওঁলোক আছে, দলটোত তেওঁলোকে যে কিছু দায়িত্বত আছে, তাৰ পাছতে আচলতে এই ধৰণৰ কিছু আচাৰ আচৰণ আচলতে দেখুৱায়। গতিকে এই ধৰণৰ কথা আচলতে মুঠেই গ্ৰহণযোগ্য নহয়। যিহেতু বিষয়টো এতিয়া আৰক্ষী থানাৰ মজিয়া পাইছে, গতিকে আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত ইতিমধ্যে আগবঢ়াইছে। গতিকে আজি অভিলাষ দত্তৰ থানাত হাজিৰ হোৱাৰ পাছতে হয়তো সমগ্ৰ বিষয়টোত প্ৰকৃততে নিশা কি হৈছিল সেই কথাখিনি পোহৰ স্পষ্ট হ'ব। নিশ্চয় বীৰেঞ্চি, আমি বিদায় লম আপোনাৰ পৰা। ধন্যবাদ। लगा क्या? দক্ষিণ হালমৰাত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযান। লাভ জেহাদৰ বলি হোৱা হিন্দু যুৱতীক উদ্ধাৰ কৰা হৈছে। কালাপানীৰ দুৰ্গম এলেকাৰ পৰা যুৱতীক উদ্ধাৰ কৰিলে। গুৱাহাটীৰ যুৱকে বহি ৰাজ্যত ঘটাইছিল লাভ জেহাদ আৰু গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ হোৱা যুৱকক লৈ চলোৱা হৈছিল অভিযান। সাতগাঁৱৰ পৰা আৰক্ষীয়ে ধৰি নিছিল ইলিয়াছ আহমেদক। নয়দাত হিন্দু যুৱতীক ভুৱা পৰিচয় দাঙি ধৰি
প্ৰেমৰ জালত পেলাইছিল। হিন্দুৰ ভুৱা পৰিচয় দি যুৱতীক পলুৱাই নিছিল ইলিয়াছে আৰু তাৰ পিছত বিক্ৰী কৰা হৈছিল, যি অভিযোগ উত্থাপন হৈছে। গ্ৰেটাৰ নয়ডা আৰক্ষী থানা 2 মাহ পূৰ্বেই ৰুজু কৰা হৈছিল গোচৰ আৰু 2 মাহ পূৰ্বৰ সেই গোচৰৰ তদন্ত কৰি আগবাঢ়ি তদন্ত চলাই গুৱাহাটী পাইছিলহি তদন্তকাৰী দল আৰু দক্ষিণ হালমৰাত উত্তৰ প্ৰদেশৰ আৰক্ষীৰ যি অভিযান চলিছিল, লাভ জেহাদৰ বলি হোৱা হিন্দু যুৱতীগৰাকীক অৱশেষত উদ্ধাৰ কৰা হৈছে। অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্যই পৰিধান কৰিলে দেউৰী গামোচা। দেউৰী হস্ততাঁত শিল্পই GI টেগ লাভ কৰাৰ পিছতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলক বিধানসভাত উপহাৰ আগবঢ়ালে দেউৰী গামোচা। বিধানসভাৰ চৌহদত দেউৰী যুৱতীয়ে গালে দেউৰীসকলৰ পৰম্পৰাগত গীত। নিউজ 18ৰ কেমেৰাৰ সন্মুখত GI টেগ লাভ কৰা প্ৰতিটো দেউৰী হস্ততাঁত বস্ত্ৰশিল্পৰ চিনাকি দিলে দেউৰী যুৱতীয়ে। আপোনালোকৰ এই পোছাকযোৰে GI টেগ পালে আৰু তাৰ পাছত আপোনালোকে আজি অসম বিধানসভাত প্ৰতিগৰাকী বিধায়কক দিলে, কেনেকুৱা লাগিছে? খুবেই সুন্দৰ, ভাল লাগিছে, নিশ্চয়কৈ ভাল লাগিব আৰু প্ৰাউড ফিল কৰিছোঁ, যিহেতু আমাৰ হেণ্ডলুমে GI টেগ পালে বুলি চবেই গম পাইছে চাগে। আমি তাকে দেখাব আহিছোঁ। আমি একচুৱেলি গামোচাখন দিছোঁ, আমি গামোচাখন বছে বুলি কওঁ। সেইখন আমাৰ যেনেকৈ অসমীয়াৰ কাৰণে গামোচাখন যিহেতু যেনেকুৱা আমাৰো সেই গামোচা লৈ পেলাই আমাৰ আৱেগটো আমি তেখেতসকলক সন্মান স্বৰূপে দিছোঁ। খুব ভাল লাগিছে। দেউৰী জাতিৰ এই পোছাকযোৰে GI টেগ লাভ কৰিলে, আপুনি যদি অলপমান যদি চিনাকি কৰাই দিয়ে ভালকৈ, আপোনালোকৰ কোনখন কি হয় এবাৰ যদি আপুনি নামখিনি কৈ দিয়ে, বহুতে চিনি নাপায়। হয়, এইখন যিখন মই মূৰত মাৰি আছোঁ, এইখন গাটিকি বুলি কওঁ আমি। গাটিকি এখন গামোচাখন আমি বছে বুলি কওঁ আৰু মূৰত মৰাৰ লগে লগে সেইখন গাটিকি হৈ যায়। এইটো যোনটো পিন্ধি আছোঁ, এইটো লুগুৰু বাইগা বুলি কয়। লুগুৰু বাইগা, এয়া মেখেলাখন আমি ইগু বুলি কওঁ, এয়া ব্লাউজ, এয়া পুমা, এয়া আমাৰ ট্ৰেডিশ্যনেল জুৱেলাৰিজবোৰ আছে, সেয়াই। এতিয়া দেউৰী এফাকে বিহু নাম হ'ব নেকি আজি? মই দেউৰী জনগোষ্ঠীটোতে মই গানটো অলপমান তাৰে গুণগুণাই দিছোঁ। মোৰ গানটো আৰে মজা জামে সুনো, আৰে মজা জামে সুনো, এ ও সাজিয়া, আরে মজা জামে সুনো, আরে মজা জামে সুনো। গ্ৰাছলেণ্ড বহুত 63%লৈকে গ্ৰাছলেণ্ড আছিলে, কিন্তু লাহে লাহে ই কমি আহিলে আৰু ই এতিয়া 30%লৈকে আহি গ'ল। সেইকাৰণে 30ৰ তলত আহিলে, গতিকে এয়া যথেষ্ট কনচাৰ্ণ বিষয়। কিন্তু এই গোটেই ব্যৱস্থাটো কিয় হৈছে, ইয়াৰো এটা ইতিহাস আছে। ইয়াৰ ইতিহাস এইটোৱে যে ইয়াত কিছুমান বিশেষ কাৰণ, ঘাঁহনি যিটো কমি আহিলে তাৰ কাৰণ আছিল যে জলবায়ু আৰু জলতান্ত্ৰিক পৰিৱৰ্তন। মানে বিভিন্ন সময়ত যেতিয়া ভূটানত বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছিলে বা আগতে বেকিনৈত মথাউৰি নাছিলে, এই পানীবিলাক যেনি তেনি গুচি গৈছিলে আৰু যাৰ কাৰণে পানী যেতিয়া হয়, এই পানীয়ে গ্ৰাছলেণ্ডটোৰ ৰেচিঅ'টো মেইনটেইন কৰাত সহায় কৰে। এতিয়া মথাউৰি হ'ল, পানী তেনেকে যাব নোৱাৰা হ'ল, ইনফ্ৰাষ্ট্ৰাকচাৰ কিছুমান ভূটানৰ কাৰণে পানী ডাইভাৰ্চন হ'ল, ইত্যাদি বিভিন্ন কাৰণত গ্ৰাছলেণ্ডটো কমি আহিলে। দ্বিতীয়তে আপোনালোক সকলোৱে জানে যে মোটামুটি 1979 চনৰ পৰা 2003 চনলৈকে তাত এটা বৰ অশান্তিময় পৰিৱেশ এটা আছিলে। গোটেই মানাস অভয়াৰণ্যত সহস্ৰ বিপ্লৱ বা সহস্ৰ সংগ্ৰামে এনেকুৱা এটা ৰূপ লৈছিলে যে তাত মানুহ যাবই নোৱাৰে। এনেকুৱা এটা পৰিৱেশ হৈছিলে। 2003 চনৰ চুক্তিৰ পিছত লাহে লাহে তাত পৰিৱেশ আহিলে। এই বিভিন্ন কাৰণ, এই কাৰণবিলাকে মানাসত এই ধৰণৰ গ্ৰাছলেণ্ডটো কমাই আনিলে। আৰু এটা কথা ঠিক, যিবিলাক অপতৃণ বুলি আমি কওঁ, এই অপতৃণবিলাকে গ্ৰাছলেণ্ডটোত ক্ষতি কৰে। যেনেকে আমাৰ তাত জাৰ্মানী বন, কপৌলতা, কুকুৰঠেঙীয়া, তৰুৱা কদম, এই ধৰণৰ যিবিলাক অপতৃণ, এই অপতৃণবিলাকে গ্ৰাছলেণ্ডটোত ক্ষতি কৰে। আৰু তাত বিশেষকৈ যিটো আমাৰ শিমলু গছ বুলি কয়, এই শিমলু গছটোৰ কাৰণ শিমলু গছটো তাৰ পৰা উৰি উৰি গৈ য'ত ত'ত পৰি গছটো গজি যায়, আৰু এই গছটো গজি যোৱাৰ কাৰণে তাত গ্ৰাছলেণ্ডৰ অত্যন্ত ক্ষতি হৈছে। কিন্তু এইটো কথাও নহয় যে বিভাগে এই গ্ৰাছলেণ্ডটো ডেভেলপমেণ্টৰ কাৰণে স্কিম লোৱা নাই বা কাম কৰা নাই, এনেকুৱা নহয়। বিভাগে যথেষ্ট কাম কৰি আছে।
2022 পৰা 25 চনলৈকে আমাৰ যিটো APFBC তাৰমানে আমাৰ যিটো ফ্ৰেঞ্চ প্ৰজেক্ট চলিছিল